Dear students, আজি আমি ডিসকাস কৰিবলৈ লোৱা টপিকটো হ'ল যে বেসেল নর্মস। বেসেল নর্মস তিনটা আছে, বেসেল 1, বেসেল 2, বেসেল 3। বেসেল নর্মস তিনটা স্টেজত আহিছিল। সো বেসেল নর্মস কি আছে আমি হেতু চাই লওঁ যে বেসেল নর্মস কি। তোমালোকে বিকম 4th সেমৰ ফাইনান্স মেজৰৰ যিখন ইন্টাৰনেশ্যনেল বেংকিং তাতে তোমালোকে বেসেল নর্মসৰ বিষয়ে শিকিব লাগিব। সো সেই বিষয়ে চাই যোৱা, ইম্পৰ্টেণ্ট কথাখিনি নোট কৰি যাবা, তেতিয়া তোমালোকৰ ভাল হ'ব। কথাখিনি বুজি লোৱা ফাৰ্ষ্ট। সো বেসেল নর্মস হ'ল কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ যিবিলাক advanced by the committee named BCBS, বেসেল কমিটি অন বেংকিং সুপাৰভিজন। এখন কমিটি আছিল যিখনৰ হেড অফিচ আছে ছুইজাৰলেণ্ডৰ বেসেল চহৰত। ছুইজাৰলেণ্ডৰ বেসেল চহৰত এখন কমিটি আছে যিখনৰ বেসেল যিখন কমিটিৰ নাম কোৱা হয় যে বেসেল কমিটি অন বেংকিং সুপাৰভিজন, BCBS। এই কমিটিখন গঠন কৰা হৈছিল 1974ত। 1974ত বেসেল কমিটি গঠন কৰা হৈছিল ছুইজাৰলেণ্ডৰ বেসেল চহৰত। এই কমিটিখন গঠন কৰাত পৃষ্ঠপোষকতা কৰিছিল বেংক ফৰ ইণ্টাৰনেশ্যনেল সেটেলমেণ্টছ, যিটো বেংকৰ কথা আমি আগত কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত। সেই বেংক ফৰ ইণ্টাৰনেশ্যনেল সেটেলমেণ্টছৰ বিষয়ে কোৱা আছে। It is a bank for the central banks. Bank for the central banks. Bank for international settlement যিটো বেংক 1930ত গঠন কৰা হৈছিল, সেইটো বিষয়ে মই আগতে কৈছোঁ। সো বেংক ফৰ ইণ্টাৰনেশ্যনেল সেটেলমেণ্টছ যিটো আছিলে তাৰো কাৰ্যালয় আছে বেসেল চহৰত ছুইজাৰলেণ্ডৰ। সো বেংক ফৰ ইণ্টাৰনেশ্যনেল সেটেলমেণ্ট যিটো বেংক, তাৰ পৃষ্ঠপোষকতাত এই বেংকটো এখন কমিটি গঠন কৰা হৈছিল, যিখন কমিটি কোৱা হৈছে বেসেল কমিটি অন বেংকিং সুপাৰভিজন। 1974ত BCBS গঠন কৰা হৈছিল। সো বেসেল নর্মস যিটো আমি কথা ক'ব গৈ আছোঁ যে বেসেল নর্মস to কি। বেসেল নর্মস হ'ল যে the set of agreements by the BCBS which mainly focuses on risks to banks and the financial system are called Basel Accord or Basel norms. এটো কি কৈছে যে set of agreements by the BCBS which mainly focuses on risks to banks and the financial system. বেংক বিলাকে ফেস কৰা বিভিন্ন ধৰণৰ ৰিস্ক আৰু কিছুমান ফাইনান্সিয়েল সিস্টেমত বেংক বিলাকে ফেস কৰা কিছুমান ৰিস্কৰ বিষয়ে কিছুমান গাইডলাইনস ইয়াতে দিয়া আছে। The purpose of the accord is to ensure that the financial institutions have enough capital on account to meet obligations and absorb unexpected losses. So Basel guidelines এটো এনচিওৰ কৰিব বিচাৰিছিল যে বেংক বিলাকৰ হাতত এনাফ কেপিটেল থাকে যাতে হ'ব পৰা যিকোনো ধৰণৰ লোকচানৰ সন্মুখীন যাতে বেংক বিলাকে নহয়, বা লোকচানৰ সন্মুখীন হ'লেও যাতে বেংকবিলাক দেউলীয়া হ'ব লগা অৱস্থা নহয়। বেংকবিলাকৰ হাতত মিনিমাম ইমান কেপিটেল মজুত থকাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল, কিছুমান ষ্টেণ্ডাৰ্ড আগবঢ়াইছিল, যাৰ যোগেদি এইটো নিশ্চিত কৰিব বিচাৰিছিল যে বেংকবিলাকে ইণ্টাৰনেশ্যনেল বেংকবিলাকে যিকোনো ক্ষেত্ৰত হ'ব পৰা যিকোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'লে যাতে ভৱিষ্যতে দেউলীয়া হ'ব লগা নহয়। So Basel guidelines refers to the broad supervisory standards formulated by the
group of central banks called the Basel Committee on Banking Supervision. So Basel guidelines refers to broad supervisory standards formulated by the group of central banks. So Basel guidelines bilak hol je some supervisory standards formulated by the group of central banks. যিখন BCBS Basel Committee on Banking Supervision যিখন কমিটি সেই কমিটিখন বিভিন্ন দেশৰ বেংক চেন্ট্ৰেল বেংক বিলাকৰ গভৰ্ণৰৰ দ্বাৰা গঠিত এখন কমিটি বিভিন্ন দেশৰ চেন্ট্ৰেল বেংক বিলাক তাৰোপৰি আৰু কিছুমান চেন্ট্ৰেল বেংকৰ উপৰি যিবিলাক মানিটাৰী অথৰিটি থাকে দেশ বিলাকৰ সো তেনেকুৱা অথৰিটিৰ দ্বাৰাই গঠিত এখন কমিটি যিয়ে কি কৰিছে কিছুমান ষ্টেণ্ডাৰ্ড সেট কৰিছে আৰু কিছুমান গাইডলাইনছ আগবঢ়াইছে যিবিলাকক কোৱা হৈছে বেসেল নৰ্মছ সো বেসেল একৰ্ড বা বেসেল নৰ্মছে মেইনলি কি এনচিওৰ কৰিব বিচৰা হৈছে যে বেংক বিলাকৰ হাতত এনাফ কেপিটেল যাতে মজুত থাকে যিকোনো লোন আগবঢ়োৱাৰ এগেইনষ্টত যাতে কিছুমান কেপিটেল তেওঁলোকে মজুত ৰাখে যাতে ভৱিষ্যতে হ'ব পৰা লোনৰ ফেইলিয়ৰ বা অন্য যিকোনো ধৰণৰ লোকচানৰ সন্মুখীন তেওঁলোকে হ'ব পাৰে বা তেওঁলোকে লোকচানৰ মোকাবিলা কৰিব পাৰে ফেচ কৰিব পাৰে যাতে তেনে ধৰণৰ লোকচানৰ ফলত বেংক দেউলিয়া হ'ব লগা নহয় সো বেসেল কমিটি গঠন কৰাৰ আঁৰত কিছুমান কথা আছিল সো যে কিয় গঠন কৰিব লগা হ'ল কিয় বেংকৰ দেউলিয়া হোৱাৰ কথা আহিল বেংক বিলাক কিয় দেউলিয়া হোৱাৰ দৰে পৰিস্থিতি সৃষ্টি হ'ল বা দেউলিয়া হোৱাৰ নহবলৈ কিয় গুৰুত্ব দিব লগা হ'ল হেতু আঁৰত এটা কথা আছিল সো হেতু চাই লোৱা যে বেসেল কমিটি কিয় গঠন কৰিব লগা হৈছিল হেতু চাই লোৱা 1971 কি হৈছিল US প্ৰেসিডেন্ট ৰিচাৰ্ড নিক্সন USৰ প্ৰেসিডেন্ট আছিল ৰিচাৰ্ড নিক্সন brought some economic measures in response to increasing inflation আমেৰিকাত হোৱা কিছুমান ইনফ্লেশনৰ কন্ট্ৰোল কৰিবলৈ ৰিচাৰ্ড নিক্সনে কিছুমান ফাইনান্সিয়েল ৰিফৰ্মছ আনিছিল সো তেনেকুৱা ৰিফৰ্মছ কিছুমান আনিছিল যেনে ইম্পৰ্টৰ ওপৰত চাৰ্জ লগাইছিল আৰু তাতকৈ ডাঙৰ এটা ৰিফৰ্ম আনিছিল যিটোৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হৈছিল হেতু হ'ল যে his cancellation of direct international convertibility of US dollars to gold বেটন নোট সিস্টেমত যিটো আগতে আছিল যে US ডলাৰ্ছক গোল্ডলৈ কনভাৰ্ট কৰিব পৰা আছিল আৰু গোল্ডৰ পৰা US ডলাৰলৈ কনভাৰ্ট কৰিব পৰা আছিল বেটন নোট সিস্টেমৰ বিষয়ে মই আগত নেক্সট ভিডিঅত মই ডিসকাস কৰিম ইয়াৰ ফেইলিয়াৰছ কি আছিল মই আগৰ ভিডিঅত এই বিষয়ে অলপ কৈছো চাবা বেটন নোট কনফাৰেন্সৰ কি হৈছিল বেটন নোট সিস্টেম কি আছিল হেতু মই কৈছো নেক্সট ডিসকাস কৰিম ফেইলিয়ৰ কিয় হৈছিল সো হেতু কথা ইয়াতে মই নানো সো ৰিচাৰ্ড নিক্সনে লোৱা কিছুমান ফাইনান্সিয়েল ৰিফৰ্মছ অনুসৰি কি কৰিছিল যে তেওঁ বেটন নোট সিস্টেমটো ডাইৰেক্টলি এবলিশ কৰা নাছিল যদিও বাতিল কৰা নাছিল যদিও যিহেতু তেওঁ ডলাৰৰ যিটো কনভাৰ্টিবিলিটি টু গোল্ড ডাইৰেক্ট কনভাৰ্টিবিলিটি টু গোল্ড যিটো আছিল আগতে বেটন নোট সিস্টেম মতে হেতু তেওঁ কেনসেল কৰিছিল তেওঁ কৈছিল যে ডলাৰ is no more convertible into gold direct international convertible into gold so dollar to পুনৰ গোল্ডলৈ কনভাৰ্ট কৰা নহয় বুলি তেওঁ ঘোষণা কৰিছিল যাৰ ফলত কি হৈছিল যে আলটিমেটলি বেটন নোট সিস্টেমটো ফেইলিয়ৰ হৈছিল তাৰ ফলত ইন্টাৰনেশ্যনেল এক্সচেঞ্জ মাৰ্কেটত এটা হিউজ ডিফাৰেন্স আহিল
হিউজ ডিফাৰেঞ্চটো কি আহিল যে আগতে ডলাৰৰ এগেইনষ্টত এটা ফিক্স এক্সচেঞ্জ ৰেট চলিছিল কাৰেন্সি কনভাৰ্সনৰ বাবে বা ফৰেন এক্সচেঞ্জ মাৰ্কেটত ডিল কৰাৰ বাবে আগতে এটা ফিক্স এক্সচেঞ্জ ৰেট নিৰ্ধাৰণ কৰা হৈছিল কিন্তু যেতিয়াই তেওঁ ডলাৰৰ কনভাৰ্টিবিলিটি টু গোল্ড যিটো সিস্টেম আছিল সেইটো যেতিয়া তেওঁ কেনসেল কৰিলে তাৰ ফলত কি হ'ল যে মাৰ্কেটত ফ্লোটিং এক্সচেঞ্জ ৰেট চলিবলৈ আৰম্ভ কৰিলে ফ্লোটিং এক্সচেঞ্জ ৰেট আৰু ফিক্স এক্সচেঞ্জ ৰেট যিটো ফৰেক্স মাৰ্কেটত চলে বা যিটো ফিয়েট কাৰেন্সি বুলি কোৱা হয় ফ্লোটিং এক্সচেঞ্জ ৰেট মতে চলা কাৰেন্সিক সো সেই বিষয়ে মই এটা ভিডিঅ'ত কম নেক্সট ভিডিঅ'ত টপিক আছে হেতুৰ ওপৰত সো হেতু চাই লবা সো যেতিয়া ব্ৰেটন উডছ সিস্টেম কেনসেল কৰা হল তেতিয়া কি হল যে ফিক্স এক্সচেঞ্জ ৰেটটো কেনসেল কৰা হল সো ফিক্স এক্সচেঞ্জ ৰেট যিটো ফৰেক্স মাৰ্কেটৰ ফিক্স এক্সচেঞ্জ ৰেট কেনসেল কৰা হোৱাৰ লগে লগে যেতিয়া ফ্লোটিং এক্সচেঞ্জ ৰেট আহিল তেতিয়া কি হল যে ফৰেন এক্সচেঞ্জ মাৰ্কেটখন ৰিস্কি হৈ পৰিল তা বিজনেছ ইন the foreign exchange market was become more risky যেতিয়া ফৰেক্স মাৰ্কেটত ফ্লোটিং এক্সচেঞ্জ ৰেট আহিল ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ জাৰ্মানী ইউকে আদি দেশৰ বেংকসমূহৰ ওপৰত পৰিছিল ইউকে ইউএছএ জাপান ইত্যাদি বিভিন্ন দেশসমূহৰ বেংক ব্যৱস্থাৰ ওপৰত ফ্লোটিং এক্সচেঞ্জ ৰেটৰ প্ৰভাৱ পৰিছিল ফ্লোটিং এক্সচেঞ্জ ৰেট অৰ্থাৎ যে এক্সচেঞ্জ ৰেটৰ উঠা নমা হৈ থকা আৰু আগতে আছিল ব্ৰেটন উডছ সিস্টেমত আছিল ফিক্স এক্সচেঞ্জ ৰেট এটা মই নেক্সট ভিডিঅ'ত কম ফ্লোটিং এক্সচেঞ্জ ৰেট আৰু ফিক্স এক্সচেঞ্জ ৰেটৰ বিষয়ে তেতিয়া চাবা সো ফ্লোটিং এক্সচেঞ্জ ৰেট অনুসৰি ফৰেক্স মাৰ্কেটখন এনেকুৱা আছিল যে কাৰেন্সি ট্ৰেডিঙত কাৰেন্সি ইখন দেশে সিখন দেশৰ কাৰেন্সি কিনা বেচা কৰোঁতে লাভো হ'ব পাৰে লোকসানো হ'ব পাৰে যেহেতু মাৰ্কেটখন ৰিস্কি আছিল গতিকে লাভো হ'ব পাৰে লোকসানো হ'ব পাৰে সেই সময়ত কি হৈছিল যে ইউএছ ডলাৰটো হাইলি ভোলেটাইল হৈ আছিল হাইলি ভোলেটাইল মানে দৰৰ উঠা নমা হৈ আছিল সো তেনে ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত ল'ব নোৱাৰাৰ বাবে উপযুক্ত এজাম্পশন কৰিব নোৱাৰাৰ বাবে পূৰ্বানুমান কৰিব নোৱাৰাৰ বাবে ইউএছ ডলাৰৰ এগেইনষ্টত ট্ৰেডিং কৰি বা লেনদেন কৰি জাৰ্মানীৰ যিটো হাৰ্ষ্টেড বেংক এটা বেংক আছিল জাৰ্মানীৰ নামটো হাৰ্ষ্টেড বেংক আছিল হেতু সেই সময়ৰ 35th নাম্বাৰ বেংক আছিল 35th নাম্বাৰ ডাঙৰ বেংক আছিল বৰ বেছি ডাঙৰ বেংক নাছিল কিন্তু বেংকটোৱে কি কৰিছিল যে ফৰেক্স মাৰ্কেটত বেছি ডিলিংছ কৰিছিল সো ইউএছ ডলাৰৰ এগেইনষ্টত ডিলিংছ কৰি সেই সময়ত কি হ'ল যে উপযুক্ত পূৰ্বানুমান কৰিব নোৱাৰাৰ ফলত জাৰ্মানী হাৰ্ষ্টেড বেংকটোৱে যথেষ্ট পৰিমাণে লোকসানৰ সন্মুখীন হৈছিল সো এনেধৰণে ফৰেক্স মাৰ্কেটৰ লোকসানৰ সন্মুখীন হৈ 1974 জুন মাহত ইয়াৰ ধাৰৰ পৰিমাণ হৈছিল 470 মিলিয়ন ডাটছ মাৰ্ক ডিএম সেই সময়ত জাৰ্মানী কাৰেন্সি আছিল মাৰ্ক জাৰ্মানী মানে আমি ইয়াত ওয়েষ্ট জাৰ্মানী কথা কৈ থকা হৈছে সেই সময়ত জাৰ্মানী দুটা ভাগত ভাগ হৈছিল এটা হৈছিল ওয়েষ্ট জাৰ্মানী যিটো ইউএছএ আন্ডাৰত পৰিচালনা হৈ আছিল আৰু এটা আছিল ইষ্ট জাৰ্মানী যিটো ইউএছএছআৰৰ আন্ডাৰত পৰিচালনা হৈ আছিল সো ইষ্ট জাৰ্মানী ওয়েষ্ট জাৰ্মানী বিষয়ে মই কম তোমালোকৰ নেক্সট ভিডিঅ' বিলাকত সেটো মোৰ আছে টপিকৰ ভিতৰত সো কি হ'ল যে 1974 জুন মাহত ইয়াৰ ধাৰৰ পৰিমাণ হৈছিল 470 মিলিয়ন ডাটছ মাৰ্ক আনহাতে ইয়াৰ হাতত মজুত কেপিটেল আছিল 44 মিলিয়ন ডাটছ মাৰ্ক যাৰ বাবে কি হ'ল যে জাৰ্মান ৰেগুলেটৰ্ছ জাৰ্মানৰ বেংক ৰেগুলেটৰ্ছ যিখন বডি সিহঁতে কি কৰিলে 1974 চনৰ 26 জুন তাৰিখত এই বেংকটোক দেউলিয়া ঘোষণা কৰিলে আৰু
বেংকটো কি কৰি দিলে বন্ধ কৰি দিলে 26 জুন তাৰিখে বেংকটো বন্ধ কৰি দিলে সো হাৰ্ট ষ্টেট বেংকটো যেতিয়া দেউলিয়া ঘোষণা কৰিলে ইয়াৰ প্ৰভাৱ ইণ্টাৰনেশ্যনেল ফৰেক্স মাৰ্কেটত বাৰুকৈয়ে পৰিছিল কিয়নো এই বেংকটো ফৰেক্স মাৰ্কেটৰ লগত বিশেষভাৱে জড়িত আছিল বেংকটোৰ বেছিভাগ ডিলিংছ আছিল ফৰেন এক্সচেঞ্জ মাৰ্কেটৰ লগত US UK জাপান ইত্যাদি বিভিন্ন দেশৰ কাৰেন্সিৰ লগত ডিলিংছ বিলাক সেই বেংকে কৰিছিল আৰু সেই বেংকৰ এই সময়ত যথেষ্ট ধাৰৰ সন্মুখীন হৈছিল সো যেতিয়া 1974 চনৰ 26 জুন তাৰিখত এই বেংকটো দেউলিয়া ঘোষণা কৰিলে সেই সময়ত কি কৰিছিল যে USৰ বিভিন্ন বেংকসমূহৰ ওচৰত ডিলিংছ কৰি আছিল আৰু সেইসমূহ বেংকক পেমেন্ট কৰিবলৈ সক্ষম নহৈছিল পেমেন্ট কৰিবলৈ কিয় সক্ষম নহৈছিল মানে ধাৰটো আছিলে বাৰু ধাৰটো কথা নকওঁ কিন্তু যেহেতু ফৰেন এক্সচেঞ্জ মাৰ্কেটত ডিলিংছ হৈ আছে মাৰ্কৰ সলনি ডলাৰ্ছ হৈছে ডলাৰ্ছৰ সলনি মাৰ্কছ হৈছে এনেকুৱা ডিলিংছ বিলাক হৈ আছিল যেটো যেতিয়া পটকে বেংকটো 1974 চনৰ 26 জুন মাহত 26 জুন তাৰিখত যেতিয়া বেংকটো বন্ধ কৰি দিলে তেতিয়া কি কৰিছিল যে ইমিডিয়েটলি USৰ বেংকসমূহক পৰিশোধ কৰিবলৈ সক্ষম নহৈছিল কিয়নো টাইম জোন ডিফাৰেন্স আছিল যেটো টাইম জোন ডিফাৰেন্স বুলি কোৱা হৈছে অৰ্থাৎ জাৰ্মানীৰ ওয়াৰ্কিং আৱাৰ্ছটোৰ লগত USৰ ওয়াৰ্কিং আৱাৰ্ছৰ ডিফাৰেন্স আছিল যেহেতু দুখন দেশ ইখন দেশৰ পৰা বহুত দূৰত তো গতিকে দুখন দেশৰ বেংকৰ ওয়াৰ্কিং আৱাৰ্ছৰ ডিফাৰেন্সৰ ফলত তেওঁলোকে যিকোনো পেমেন্টছ ইমিডিয়েটলি সেটেল কৰিব পৰা নাছিল কিন্তু 26 জুনত যেহেতু এই বেংকটো বন্ধ কৰি দিলে জাৰ্মান ৰেগুলেটৰ্ছে বেংক ৰেগুলেটৰ্ছ কমিটিয়ে সো তেতিয়া কি হ'ল যে USৰ যিবিলাক বেংকৰ পৰা যিবিলাক বেংকক তেওঁলোকে ধন পৰিশোধ কৰিব লগা আছিল সো সেইবিলাক বেংকক তেওঁলোকে সময়মতে পৰিশোধ কৰিব নোৱাৰিলে ধন মানে কি হয়তো মাৰ্কসো পেমেন্ট কৰিব থাকিব পাৰে ডলাৰো পেমেন্ট কৰিব থাকিব পাৰে যেহেতু তেওঁলোকে দুখন দেশৰ কাৰেন্সিৰ লগত লেনদেন কৰে ফৰেক্স মাৰ্কেটত লেনদেন কৰাৰ ক্ষেত্ৰত ইখন দেশৰ কাৰেন্সি কিনি লাভ লোকসান কৰি থাকে ইখন দেশৰ কাৰেন্সি কিনিব বিকিব ইখন দেশৰ কাৰেন্সি কিনিব বিকিব সো তেনেকুৱা লেনদেনৰ ক্ষেত্ৰত কি আছিল যে USৰ বেংকসমূহৰ পৰা তেওঁলোকে এটা পাৰ্টিয়ে কাৰেন্সি পাইছিল জাৰ্মানী বেংকসমূহে কাৰেন্সি পাইছিল বা হাৰ্ট ষ্টেট বেংকে পাইছিল কিন্তু তাৰ বিপৰীতে যেটো কাউন্টাৰ পাৰ্টি অৰ্থাৎ US তেওঁলোকক ইমিডিয়েটলি তেওঁলোকে ৰিটাৰ্ণ কৰিব পৰা নাছিল কিন্তু তাৰ ৰিটাৰ্ণ কাৰেন্সি ৰিটাৰ্ণ কৰাৰ আগতে কি কৰি দিয়া হৈছিল বেংকটো বন্ধ কৰি দিয়া হৈছিল ৰিটাৰ্ণ কিয় কৰিব পৰা নাছিল যে টাইম জোনৰ ডিফাৰেন্স আছিল ওয়াৰ্কিং আৱাৰ্ছৰ ডিফাৰেন্স আছিল সো তাৰ আগতে বেংকটো বন্ধ কৰি দিলে সো কি হ'ল যে পেমেন্ট কৰিব নোৱাৰিলে সো যেটো এনেকুৱা ধৰণৰ কেছ এই ৰিস্ক যেটো ইমিডিয়েট সেটেলমেন্ট ইমিডিয়েট পেমেন্ট অফ মানি বা কাৰেন্সি ইমিডিয়েট পেমেন্ট অফ কাৰেন্সি এটো ৰিস্কৰ বিষয়ে তোমালোকে জানিব লাগিব যাক কোৱা হৈছে সেটেলমেন্ট ৰিস্ক মানে কি কোৱা হৈছে যে দুখন দেশৰ লগত যেতিয়া কাৰেন্সিৰ লেনদেন কৰা হয় এটা পাৰ্টিয়ে কাৰেন্সি বা ইন ৰিটাৰ্ণ কিবা যেটো লগত ডিলিংছ কৰা হৈছে সিকিউৰিটিজও হ'ব পাৰে বা বিভিন্ন কাৰেন্সিও হ'ব পাৰে সো এটা পাৰ্টিয়ে পাইছে কিন্তু আনটো পাৰ্টিয়ে পোৱা নাই সো নোপোৱাৰ কাৰণ বিভিন্ন হ'ব পাৰে টাইম জোন ডিফাৰেন্স হ'ব পাৰে ওয়াৰ্কিং আৱাৰ্ছৰ ডিফাৰেন্স হোৱাৰ ফলত হ'ব পাৰে সো এটা পাৰ্টিয়ে সিকিউৰিটিজ বা কাৰেন্সি পাইছে কিন্তু আনটো পাৰ্টিয়ে পোৱা নাই সো এই নোপোৱা এতিয়া USA সেই ইন ৰিটাৰ্ণ পোৱাৰ আগতেই যেহেতু হাৰ্ট ষ্টেট বেংকটো বন্ধ কৰি দিয়া হৈছিল সো তেওঁলোকে হেতু ৰিটাৰ্ণ নাপালে সো এনেকুৱা ধৰণৰ ৰিস্ক মাজে মাজে সংঘটিত হয় ফৰেক্স মাৰ্কেটত সো সেই সিস্টেমটো বন্ধ কৰিবলৈ RTGS ব্যৱস্থা কৰা হৈছিল
বা CLS যিটোক কোৱা হয় কণ্টিনিউৱাছ লিংকড ছেটেলমেণ্ট, আৰু সেই ছিষ্টেম অনা হৈছিল। আৰু RTGS যিটোক আমি কওঁ ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট, কণ্টিনিউৱাছ লিংক ছেটেলমেণ্ট আৰু ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট এনেকুৱা ধৰণৰ ব্যৱস্থা পিছলৈ লোৱা হৈছিল। যিটো CLS বা কণ্টিনিউৱাছ লিংক ছেটেলমেণ্ট, এইটো হ'ল আমেৰিকান ইনষ্টিটিউশ্যন এটা, যিয়ে ফৰেক্স মাৰ্কেটত ছেটেলমেণ্টৰ ব্যৱস্থাবিলাক ইমিডিয়েটলি কৰি দিয়ে, তেনেকুৱা এটা ইনষ্টিটিউশ্যন। চ' সেইবিলাক মেজাৰ্ছ পিছত লোৱা হৈছিল। RTGS অনা হৈছিল, CLS অনা হৈছিল, এনেকুৱা ধৰণৰ ইমিডিয়েট পে'মেণ্টৰ ব্যৱস্থাবিলাক কৰা হৈছিল। আনহাতে যিটো হাৰ্ষ্টেড বেংক ফেইলিয়ৰ হোৱাৰ পৰা শিক্ষা লৈ বা ভৱিষ্যতে যাতে এনেধৰণৰ বেংক দেউলীয়া সন্মুখীন হ'ব লগা নহয়, বা দেউলীয়াৰ সন্মুখীন হোৱাৰ আগতে যাতে মেজাৰ্ছবিলাক ল'ব পৰা যায়, তাৰ বাবে কি কৰিব লাগিব যে মিনিমাম কেপিটেল মেইনটেইন কৰা উচিত। মিনিমাম কেপিটেল মেইনটেইন কৰাৰ ওপৰত গুৰুত্ব দিছিল। বিভিন্ন বেংকবিলাকৰ ক্ৰেডিট ৰিস্কবিলাক, বেংকবিলাকে ফেচ কৰা বিভিন্ন ধৰণৰ ৰিস্ক, ক্ৰেডিট ৰিস্ক, যেনেকৈ কিছুমান ৰিস্ক আছে, অপাৰেশ্যনেল ৰিস্ক, আৰু আছে মাৰ্কেট ৰিস্ক ইত্যাদি বিভিন্ন ৰিস্কবিলাক বেংকবিলাকে ফেচ কৰে। চ' এনেকুৱা ধৰণৰ ৰিস্কবিলাক মিটিগেট কৰিবলৈ বা মোকাবিলা কৰিবলৈ, আৰু ভৱিষ্যতে যাতে বেংকবিলাক এনেকৈ পটকৈ দেউলীয়াৰ সন্মুখীন হ'ব লগা নহয়, তাৰ বাবে যাতে মিনিমাম কেপিটেলৰ ব্যৱস্থা কৰা হয়, ইত্যাদি ধৰণৰ কথাবিলাকৰ ওপৰত গুৰুত্ব দি ছুইজাৰলেণ্ডৰ বেছেল চহৰত এখন কমিটি গঠন কৰিলে। কোনে গঠন কৰিলে? যিকেইখন G10ৰ কাউণ্ট্ৰি আছিল, একচুৱেলি 11 কাউণ্ট্ৰিজ। চ' সেই কাউণ্ট্ৰিবিলাকৰ চেণ্ট্ৰেল বেংকৰ গভৰ্ণৰবিলাক লগ খাই এখন কমিটি গঠন কৰিলে। চ' কমিটিখনে কিহৰ আণ্ডাৰত এইখন কমিটি গঠন, কিহৰ পৃষ্ঠপোষকতাত গঠন কৰা হৈছিল? যে BIS, বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্ট, যিটো কথা আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ। 1930ত এষ্টাব্লিছ হোৱা বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টৰ পৃষ্ঠপোষকতাত 1974 চনত BCBS, যাক কোৱা হৈছে BCBS কি আছিলে? বেছেল কমিটি অন বেংকিং ছুপাৰভিজন গঠন কৰা হ'ল। BCBS গঠন কৰাৰ অবজেক্টিভছকেইটা চাই লোৱা, কি কি অবজেক্টিভছ আছিল। ফাৰ্ষ্টটো হ'ল যে ইনহেন্স ফাইনেন্সিয়েল ষ্টেবিলিটি বাই ইম্প্ৰুভিং দ্য কোৱালিটি অফ বেংকিং ছুপাৰভিজন ৱৰ্ল্ড ৱাইড। ছেকেণ্ডটো হ'ল টু ছাৰ্ভ এজ এ ফ'ৰাম ফৰ ৰেগুলাৰ কোঅপাৰেশ্যন বিটুইন ইটছ মেম্বাৰ কাউণ্ট্ৰিজ অন বেংকিং ছুপাৰভাইজৰী মেটাৰ্ছ। এইকেইটা হ'ল বেছেলৰ BCBSৰ অবজেক্টিভছ। কি কি ক'লে? যে ফাইনেন্সিয়েল ষ্টেবিলিটি মেইনটেইন কৰা আৰু বেংকিং মেটাৰ্ছ বা বেংকিং ডিলিংছৰ ছুপাৰভাইজৰী ফ'ৰাম হিচাপে কাম কৰা। চ' BCBS 1974ত গঠন কৰা হৈছিল। এনেধৰণৰ কিছুমান উদ্দেশ্য আগত লৈ বৰ্তমান BCBSত মেম্বাৰ আছে 45 মেম্বাৰ্ছ ফ্ৰম 28 জুৰিছডিকশ্যনছ। 28 জুৰিছডিকশ্যনছ মানে কিহৰ কথা কোৱা হৈছে? যে 28খন কাউণ্ট্ৰিৰ 45 মেম্বাৰ্ছ ইয়াতে আছে। 45 মেম্বাৰ্ছ কিয় হৈছে? তাৰমানে চেণ্ট্ৰেল বেংকৰ উপৰিও কিছুমান কাউণ্ট্ৰিৰ কিছুমান অথৰিটিছ আছে, যেনে ডিপ'জিট ইঞ্চুৰেঞ্চ, গেৰাণ্টি অথৰিটি এনেকুৱা থাকে, বা বিভিন্ন মানিটাৰী অথৰিটি বৰ্ডবিলাক থাকে বিভিন্ন দেশৰ। আমাৰ দেশত ৰিজাৰ্ভ বেংকেই তেনেকুৱাবিলাক কাম কৰে।
ফৰেক্স মাৰ্কেটৰ ডিলিংছ ছুপাৰভাইজ কৰিবলৈ কিছুমানৰ চেণ্ট্ৰেল বেংকৰ উপৰিও অন্য কিছুমান অথৰিটিজ থাকে। চ' তেনেকুৱাকৈ 45 মেম্বাৰ্ছ আছে। অকল চেণ্ট্ৰেল বেংকেই নহয়, তাৰোপৰি বেংকিং ৰেগুলেটৰী অথৰিটিজবিলাক যেনে US-ৰ 4টা মেম্বাৰ আছে। চ' তেনেধৰণে 28খন দেশৰ পৰা 45 মেম্বাৰ্ছ বৰ্তমান BCBS-ত আছে। চ' মই তোমালোকক ক'লোঁ যে BCBS কি আছিল, BCBS কিয় গঠন কৰা হৈছিল, BCBS-ৰ অবজেক্টিভছ কি আছিল। চ' সেইখিনি ক'লোঁ। নেক্সট চোৱা যে বেচেল নৰ্মছ, বেচেল 1 আহিছিল 1988-ত। বেচেল নৰ্মছৰ ফাৰ্ষ্ট ষ্টেজ যিটো একৰ্ড তেওঁলোকে BCBS-এ আগবঢ়াইছিল সেইটো কোৱা হৈছে বেচেল 1। বেচেল 1 আহিছিল 1988-ত। বেচেল 1-ৰ অবজেক্টিভছ কি আছিল যে টু এনচিউৰ an adequate level of capital in the international banking system. Next, to create a more level playing field in the competitive environment. So first to call it to ensure an adequate level of capital in the international banking system. Bank bilake jate loan diar agote এক নিৰ্দিষ্ট পৰিমাণৰ কেপিটেল হাতত মজুত ৰাখে, সেইটোৰ ওপৰত নিশ্চিতি কৰিবলৈ বেচেল 1 আগবঢ়োৱা হৈছিল। নেক্সট কৈছে যে টু ক্ৰিয়েট এ মোৰ লেভেল প্লেয়িং ফিল্ড ইন দ্য কম্পিটিটিভ ইনভাইৰনমেণ্ট। যিটো ইণ্টাৰনেশ্যনেল বেংকিঙৰ কম্পিটিটিভ মাৰ্কেট, তাত কি আছে এক সুস্থ পৰিৱেশ বা সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাতে সকলোৱে ব্যৱসায় সুস্থভাৱে কৰিব পাৰে, কোনো আনফেয়াৰ প্ৰেক্টিছ নোহোৱাকৈ। সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। চ' বেচেল 1-এ কি পৰামৰ্শ আগবঢ়াইছিল সেইটো চাই যোৱা। চ' বেচেল 1 is a set of international banking regulations put forth by the BCBS that sets out the minimum capital requirement of financial institutions with the goal of minimizing credit risk. বেচেল 1 আহিছিল কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন, যিটো কোনে আগবঢ়াইছিল, BCBS-এ আগবঢ়াইছিল। কিয় আগবঢ়াইছিল যে টু মিনিমাইজ দ্য ক্ৰেডিট ৰিস্ক। বেংকে ক্ৰেডিট আগবঢ়োৱাৰ যিটো ৰিস্ক, তাৰমানে ৰিটাৰ্ণ পোৱা যাবনে নাযাব, তেনেধৰণৰ ৰিস্ক যাতে মিনিমাইজ কৰিবলৈ। ক্ৰেডিট ৰিস্ক মানে হ'ল যে কাককৈ চাই লোৱা ক্ৰেডিট ৰিস্ক। ক্ৰেডিট ৰিস্ক ইজ most simply defined as the potential that a bank's borrower or counterparty may fail to meet its obligations in accordance with agreed terms. Credit risk হ'ল যে বেংকে আগবঢ়োৱা লোন আগবঢ়োৱা পাৰ্টি যিয়ে ভৱিষ্যতে ইয়াৰ ৰিটাৰ্ণ কৰাত সক্ষম হোৱা বা নোহোৱাৰ যিটো শংকা, সেইটো কোৱা হৈছে ক্ৰেডিট ৰিস্ক। বেংকে যাক লোন আগবঢ়াইছে সিহঁতে সময়মতে ৰিটাৰ্ণ কৰিবলৈ সক্ষম হ'বনে নহ'ব, তাৰ ওপৰত ভিত্তি কৰি যিটো ৰিস্কৰ কথা কোৱা হৈছে সেইটো কৈছে ক্ৰেডিট ৰিস্ক। আৰু বেচেল 1-এ কি কৰিছিল, ক্ৰেডিট ৰিস্কটো মিনিমাইজ কৰাৰ ওপৰত গুৰুত্ব দিছিল আৰু কি কৰিবলৈ কৈছিল যে মিনিমাম কেপিটেল ৰিকুৱাৰমেণ্টছ ৰাখিবলৈ কৈছিল। মিনিমাম কেপিটেল ৰিকুৱাৰমেণ্টছ ৰখাৰ বাবে তাহাঁতে কি এটা ৰেচিঅ' মেইনটেইন কৰিব দিছিল, এইটো কৈছে যে CRAR বা CAR অথবা কেপিটেল এডিকুৱেচি ৰেচিঅ' বা CRAR, যিটো কৈছে কেপিটেল টু ৰিস্ক ৱেটেড এছেট ৰেচিঅ'। চ' CRAR ৰেচিঅ' অনুসৰি কেপিটেল মেইনটেইন কৰিব কৈছিল। এতিয়া CRAR ৰেচিঅ'টো কি চাই লোৱা, বা কেপিটেল এডিকুৱেচি ৰেচিঅ' বুলিও কোৱা হয়, বা ইয়াক কোৱা হয় যে কেপিটেল টু ৰিস্ক ৱেটেড এছেট ৰেচিঅ'।
CRAR to কাক কয় চাই লোৱা So CRAR to কৈছে যে Tier 1 capital plus Tier 2 capital divided by risk weighted asset CRAR যিটো ratio CRAR equal to Tier 1 capital plus Tier 2 capital divided by risk weighted assets এটো CRAR কিমান ৰাখিবলৈ কৈছিল 8% ৰাখিব কৈছিল 8% তো কি হ'ল যে banks that operate internationally are required to maintain a minimum amount of 8% capital based on a percent of risk weighted assets ইয়াৰ risk weighted assets or 8% minimum capital তেওঁলোকে মেইনটেইন কৰিব কৈছিল as per Basel 1 so এতিয়া কেইটামান কথা তোমালোকে চাব লাগিব যে what is risk weighted assets what is CRAR and what is tier 1 capital and what is tier 2 capital এইকেইটা কথা চাই লোৱা risk weighted assets হৈছে বেংকৰ আগবঢ়োৱা লোনৰ ওপৰত কিছুমান ওয়েটেজ প্ৰদান কৰিছিল বেসেল 1 এ বেংকৰ বাবে যিবিলাক বেংকে লোন আগবঢ়ায় সেইবিলাক হল বেংকৰ বাবে এসেটস আৰু মানুহৰ পৰা যিবিলাক বেংকে জমা গ্ৰহণ কৰে ডিপোজিট ৰাখে সেইবিলাক হল বেংকৰ বাবে লায়াবিলিটিজ সো বেংকে আগবঢ়োৱা লোনৰ ওপৰত কিছুমান ওয়েটেজ আগবঢ়াইছিল হেতু কৈছে যে ৰিস্ক ওয়েটেড এসেটস চাই লোৱা যে RWA ইজ এ ৰিস্ক ওয়েটেড এসেটসক RWA বুলিও কোৱা হয় সো RWA ইজ এ বেংকস এসেটস অৰ এক্সপোজাৰ্স which are given weightage according to risk বেংকে আগবঢ়োৱা লোনৰ ৰিস্কৰ ওপৰত ভিত্তি কৰি ওয়েটেজ দিয়া হয় Basel 1 advanced 5 credit risk weightage Basel 1 5টা credit risk weightage আগবঢ়াইছিল এটা হল 0 10 20 50 100 0% weightage দিছিল যে cash and government debt cash টকা অথবা government debt governmentক আগবঢ়োৱা লোনৰ ওপৰত 0% weightage 50% হল residential mortgage home loan বা অন্যান্য mortgageৰ এগেইনষ্টত দিয়া লোনক 50% 100% weightage to any other commercial loans বা অন্যান্য বেহা বেপাৰৰ খাতিৰত লোৱা লোনৰ ওপৰত 100% weightage দিছিল এটো কৈছে risk weighted assets next আহিল যে tier 1 capital কাক কৈছে যে tier 1 capital is the primary funding source of the bank primary funding source মানে বেংকটোৰ একদম হাতত পোৱা যিগিটা capital source হেগিটাক কৈছে tier 1 capital includes shareholders equity and retained earnings অথবা shareholders equity retained earnings to কথাটো জানাই তোমালোকে যে dividend paid নকৰাকৈ ৰাখি যোৱা যিটো পাৰ্ট লাভৰ যিটো পাৰ্ট লাভৰ এটা পাৰ্ট dividend paid কৰা হয় আৰু এটা পাৰ্ট কি কৰা হয় ৰাখি যোৱা হয় ভৱিষ্যতৰ অৰ্থে হেতু কৈছে retained earnings so tier 1 capital includes shareholders equity and retained earnings tier 2 capital includes revaluation reserves hybrid capital instruments and subordinated term debt general loan reserves and undisclosed reserve so tier 2 capitalot কোনবিলাক ধৰা হৈছে যে revaluation reserve মানে কৈছে যে বেংকৰ সিকিউৰিটিজ ফৰেন এক্সচেঞ্জ মাৰ্কেটত বা এক্সচেঞ্জ মাৰ্কেটত যেতিয়া ৰিভেলুট কৰা হয় তাৰ মানে সময়ৰ লগে লগে সিকিউৰিটিজ দাম বেছিও হ'ব পাৰে কমও হ'ব পাৰে সো তাৰ এগেইনষ্টত এটা ৰিজাৰ্ভ ৰাখি যোৱা হয়
প্ৰভিজন ৰাখি যোৱা হয় এটো কৈছে ৰিভলিউচন ৰিজাৰ্ভ যাতে এটা সিকিউৰিটিৰ দাম আজি বাঢ়িব পাৰে কালি কমিব পাৰে বা বেংকৰ হাতত থকা কাৰেন্সিৰ আজি বাঢ়িব পাৰে দাম কালি কমিব পাৰে ফৰেক্স মাৰ্কেটত সো তাৰ বাবে ৰিভলিউচন বা প্ৰভিজন ৰখা হয় এটো কৈছে ৰিভলিউচন ৰিজাৰ্ভ হাইব্ৰিড ক্যাপিটাল ইনস্ট্ৰুমেন্টস মানে কিছুমান বন্ড যিবিলাক ইকুইটিলৈ কনভাৰ্ট কৰিব পাৰি অথবা কিছুমান প্ৰিফাৰেন্স শেয়াৰ যিবিলাক ইকুইটিলৈ কনভাৰ্ট কৰিব পাৰি তেনেকুৱা বিলাকক কৈছে যে হাইব্ৰিড ক্যাপিটাল ইনস্ট্ৰুমেন্টস অথবা বন্ডৰ ক্যাৰেক্টাৰিস্টিক্স আৰু ইকুইটি শেয়াৰৰ ক্যাৰেক্টাৰিস্টিক্স দুইটা থকা কিছুমান সিকিউৰিটিজক কৈছে হাইব্ৰিড ক্যাপিটাল ইনস্ট্ৰুমেন্টস এনি আদাৰ ডেট বেংকে যদি লৈছে জেনাৰেল লোন ৰিজাৰ্ভ লোনৰ বাবে ৰখা ৰিজাৰ্ভ এণ্ড আনডিসক্লোজড ৰিজাৰ্ভ যদি ডিসক্লোজ নকৰাকৈ যদি ৰিজাৰ্ভ ৰাখিছে হেতু কৈছে যে tier 2 capital so tier 2 capital is considered less reliable than tier 1 capital because it is more difficult to accurately calculate tier 2 capital accurately calculate কৰা অলপ কঠিন হয় কিয়নো কোনো ফিক্স ৰিজাৰ্ভ নহয় এবিলাক আৰু অথবা ফিক্স ইয়াৰে গ্যাৰান্টি নাথাকে কেশ লৈ কনভাৰ্ট কৰিব পৰা যাব নে নাযাব and this type of capitals are more difficult to liquidate এবিলাক ক্যাপিটাল পটকে লিকুইড কেশ টকালৈ কনভাৰ্ট কৰিব অলপ টান হয় সো tier 1 capital আৰু tier 2 capitalৰ কথা আহিল risk weighted assets আহিল সো কি ক'লে যে বেসেল 1 ক'লে যে এটা ৰেশিও অনুসৰি যেটো কৈছে ক্যাপিটাল এডিকুৱেসি ৰেশিও বা CRAR ক্যাপিটাল এডিকুৱেসি ৰেশিও বা CRAR ৰ ফুল ফৰ্ম হল যে ক্যাপিটাল টু ৰিস্ক ওয়েটেড এসেট ৰেশিও CAR অথবা CRAR means capital adequacy ratio CRAR means capital to risk weighted asset ratio so every bank have to maintain 8% CRAR first Basel 1 or etu kotha koa hoisil Basel 1 কৈছিল যে every bank has to maintain 8% CRAR the minimum capital ratio should be 8% so CRAR or formula to ki disil je CRAR equal to tier 1 capital plus tier 2 capital divided by risk weighted assets এনেকা ধৰণে কি ৰাখিব লাগিব মিনিমাম 8% capital bank এ ৰাখিব লাগিব যিমান লোন আগবঢ়ায় হে লোনৰ ওপৰত ওয়েটেজ দিয়া হ'ব risk weighted assets to calculate কৰাৰ পিছত তাৰ 8% capitalor against risk weighted assets or against 8% কি ৰাখিব লাগিব capital bank এ জমা ৰাখিব লাগিব হেতু হল CRAR so Basel 1 কি কথাৰ ওপৰত গুৰুত্ব দিলে আকৌবাৰ চাই লোৱা কথা কিটা যে Basel 1 mainly dealt with credit risk that is risk of borrowers defaulting on loans and bonds বেংকে আগবঢ়োৱা লোনৰ ওপৰত যাতে কোনো ধৰণৰ ডিফল্ট নহয় তাৰ ওপৰত গুৰুত্ব দিছিল অৰ্থাৎ ক্ৰেডিট ৰিস্ক মিটিগেট কৰিব বিচাৰিছিল তাৰ পিছত কি হল যে ক্ৰেডিট ৰিস্ক মিটিগেট কৰাৰ বাবে আগবঢ়াইছিল বেংকে কিছুমান ওয়েটেজ আগবঢ়াইছিল কিহৰ ওপৰত এসেটছৰ ওপৰত এসেটছ মানে বেংকে আগবঢ়োৱা লোন অথবা এক্সপোজাৰ্ছৰ ওপৰত হেবিলাক আছিল যে 0 10 20 50 and 100 বিভিন্ন ভেৰিয়াস কাইন্ডস অফ লোনৰ ওপৰত বেস কৰি বিভিন্ন ধৰণৰ ওয়েটেজ দিছিল Basel 1 এ সো হে ওয়েটেজ অনুসৰি যেটো risk weighted assets calculate কৰা হৈছিল হে risk weighted assets ৰ ওপৰত বেস কৰি 8% capital bankক হাতত ৰাখিবলৈ কোৱা হৈছিল
যিটো ৰিস্ক ৱেটেড এছেটছ, যিটো CRAR ৰেচিঅ' মেইনটেইন কৰিব কোৱা হৈছিল। CRAR ডেট মিনছ কেপিটেল টু ৰিস্ক ৱেটেড এছেটছ। ইয়াক আমি কেনেকৈ কেলকুলেট কৰোঁ যে CRAR ইকুৱেল টু Tier 1 কেপিটেল প্লাছ Tier 2 কেপিটেল ডিভাইডেড বাই ৰিস্ক ৱেটেড এছেটছ। Tier 1 কেপিটেল Tier 2 কেপিটেল কাক কৈছে মই কৈছোঁ। চ' ৰিস্ক ৱেটেড এছেটছটো আমি সেইমতে কেলকুলেট কৰি ৰিস্ক ৱেটেড এছেটছৰ ওপৰত বেছ কৰি ৰিস্ক ৱেটেড এছেটছৰ 8% CRAR অথবা কেপিটেল মেইনটেইন কৰিব লাগে। Tier 1 কেপিটেল আৰু Tier 2 কেপিটেল মিলাই ৰিস্ক ৱেটেড এছেটছৰ ওপৰত বেছ কৰি 8% কেপিটেল বেংকবিলাকৰ হাতত ৰাখিবলৈ দিয়া হৈছিল, যিটো কৈছে কেপিটেল এডিকুৱেচি ৰেচিঅ' বা কেপিটেল টু ৰিস্ক ৱেটেড এছেটছ ৰেচিঅ'। এইটো মেইনটেইন কৰাৰ ওপৰত গুৰুত্ব দিছিল। বেচেল 1ৰ পিছত বেচেল 2 আহিছিল 2004 জুনত। 1999তে বেচেল 2ৰ সম্বন্ধে এটা প্ৰপ'জেল লোৱা হৈছিল বেচেল 2 অনাৰ সম্বন্ধে। চ' কিয় বেচেল 2 আনিব লগা হৈছিল সেইটো চোৱা, যে বেচেল 2 আনিব লগা হোৱাৰ কাৰণ মানে বেচেল 1টো ফেইলিয়ৰ হৈছিল। বেচেল 1এ সম্পূৰ্ণভাৱে এপ্লিকেবল হোৱা নাছিল। চ' কি শ্বৰ্টকামিংছ আছিল বেচেল 1ত সেইখিনি চাই যোৱা। চ' ফাৰ্ষ্টটো কৈছে যে দ্য লেক অফ ৰিস্ক চেনচিটিভিটি। বেচেল 1এ ৰিস্কৰ এনালাইচিছৰ ক্ষেত্ৰত কিছু পৰিমাণে অসফল হৈছিল, কিয়নো বেচেল 1এ বেংকবিলাকৰ এক্সপ'জাৰৰ ক্ষেত্ৰত ক্লায়েণ্টৰ ডিভিজন কৰা নাছিল। অল কমাৰ্চিয়েল লোনছৰ ওপৰত বা কৰ্পৰেট লোনছৰ ওপৰত 100% ৰিস্ক দিছিল, যিটো প্ৰকৃততে এপ্লিকেবল নাছিল। সাধাৰণতে অল কোম্পানীজ আৰ নট ছেম। কিছুমান কোম্পানীজ ক্ৰেডিট ৰেটিং ভাল থাকে, কিছুমান কোম্পানীৰ ক্ৰেডিট ৰেটিং বেয়া থাকে। চ' ক্ৰেডিট ৰেটিঙৰ ওপৰত গুৰুত্ব দিয়া নাছিল। সকলো ধৰণৰ কোম্পানীয়ে লোন ডিফল্ট নকৰে। কিছুমান কোম্পানী ভাল ক্ৰেডিট ৰেটিং থাকে। ক্ৰেডিট ৰেটিং মানে হ'ল কি, যে সময়মতে লোন ঘূৰাই দিয়া নিদিয়াৰ ওপৰত বেছ কৰি দিয়া এটা ৰেটিংছ। চ' যিবিলাক কোম্পানীৰ ক্ৰেডিট ৰেটিংছ ভাল থাকে সিহঁতে সময়মতে তাৰমানে লোন ঘূৰাই দিয়ে, আৰু ক্ৰেডিট ৰেটিং বেয়া থকা কোম্পানী মানে যে লোন সময়মতে ঘূৰাই নিদিয়া ধৰণৰ কোম্পানী। চ' অল কমাৰ্চিয়েল লোনৰ ওপৰত 100% ৰিস্ক তেওঁলোকে ধৰিছিল, অৰ্থাৎ কোনো ডিফাৰেঞ্চিয়েট কৰা নাছিল। চ' যিটো প্ৰকৃততে এপ্লিকেবল নাছিল। অল কোম্পানীজ আৰ নট ছেম। কিছুমানে লোন সময়মতে ঘূৰাই দিয়ে, কিছুমানে সময়মতে ঘূৰাই নিদিয়ে। চ' সেইটো তেওঁলোকে ধৰা নাছিল, যিটো প্ৰকৃতাৰ্থত এপ্লিকেবল নাছিল। চ' নেক্সট আহিল যে তেওঁলোকে বেচেল 1ত কেৱল ক্ৰেডিট ৰিস্কৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছিল। ক্ৰেডিট ৰিস্ক মানে হ'ল যে লোন লৈ ঘূৰাই দিয়া বা নিদিয়াৰ ওপৰত বেছ কৰি যিটো ৰিস্ক থাকে সেইটো কৈছে ক্ৰেডিট ৰিস্ক। আনহাতে বেংকে অন্যান্য কিছুমান ৰিস্ক ফেচ কৰিব লগা হয়, যেনে অপাৰেশ্যনেল ৰিস্ক, লিকুইডিটি ৰিস্ক, মাৰ্কেট ৰিস্ক, ৰেপুটেশ্যনেল ৰিস্ক ইত্যাদি ধৰণৰ ৰিস্ক বেংকে ফেচ কৰিব লাগে, যিখিনিৰ ওপৰত বেচেল 1এ গুৰুত্ব দিয়া নাছিল। চ' আৰু নেক্সট কিহৰ কথা কোৱা হৈছিল, যে ফেইলিয়ৰৰ কাৰণ হিচাপে নেক্সট কোৱা হৈছিল যে সকলো ধৰণৰ বেংকক একেধৰণেৰেই চোৱা হৈছিল। তাৰমানে সকলো ধৰণৰ বেংকক 8% CRAR মেইনটেইন কৰিবলৈ কোৱা হৈছিল, যিটো প্ৰকৃতাৰ্থত এপ্লিকেবল নাছিল। বিভিন্ন দেশৰ বিজনেছ ইনভাইৰনমেণ্টবিলাক বেলেগ থাকে, ইকনমিক ইনভাইৰনমেণ্ট বেলেগ থাকে, কিন্তু সেইবিলাক বিভিন্ন দেশৰ যিটো ডাইভাৰ্চিটি সেইটো ইয়াতে বিবেচনা কৰা হোৱা নাছিল, কনচিডাৰ কৰা হোৱা নাছিল। সকলো দেশৰ সকলো ধৰণৰ বেংকৰ বাবে
একেধৰণৰ CRAR ফিক্স কৰা হৈছিল, ডেট ইজ 8%। কিছুমান বেংকৰ NPA কম থাকে, কিছুমান বেংকে যাকে তাকে লোন নিদিয়ে, ভালকৈ চালি জাৰি চাইহে মানুহ বা কাষ্টমাৰ্ছ ভালকৈ আইডেণ্টিফিকেশ্যন কৰিহে কিছুমান বেংকে লোন দিয়ে। চ' আনহাতে কিছুমান বেংকে কি কৰে যে যিকোনো ব্যক্তিকে বৰ বিশেষ গুৰুত্ব নিদিয়াকৈ লোন দিয়ে। চ' দুটা বেংকৰতো তেনেকুৱা হ'লে ডিফাৰেঞ্চ থাকিব। চ' বিভিন্ন দেশৰ কথাবিলাক তেনেকুৱা হয়, কিছুমান দেশৰ হয়তো ফাইনেন্সিয়েল ছিষ্টেমটো ষ্ট্ৰং থাকে, সময়মতে মানুহে লোন ৰিটাৰ্ণ কৰে, আনহাতে কিছুমান দেশৰ মানুহে ফাইনেন্সিয়েল ছিষ্টেম ষ্ট্ৰং নহয়, বেছি ষ্ট্ৰিনজেণ্ট নহয়, বেছি ষ্ট্ৰিক্ট নহয় ৰুলছ এণ্ড ৰেগুলেশ্যন। চ' তেনেকুৱা দেশত হয়তো মানুহে সময়মতে লোন ৰিটাৰ্ণ নকৰিবও পাৰে। তাৰোপৰি ফৰেক্স মাৰ্কেটখন বিভিন্ন অন্যান্য ফেক্টৰ্ছে ৰুলছ এণ্ড ৰেগুলেশ্যন ইত্যাদিয়ে এফেক্ট কৰে। চ' সেইবিলাক দিশ চালি জাৰি চোৱা হোৱা নাছিল আৰু সকলো বেংকৰ ক্ষেত্ৰত 8% CRAR ধাৰ্য কৰা হৈছিল, যিটো প্ৰকৃতাৰ্থত এপ্লিকেবল নাছিল। কিছুমান বেংকৰ NPA বেছি থাকে, নন পাৰফৰ্মিং এছেটছ, অৰ্থাৎ যিবিলাক লোন দি ঘূৰাই পোৱা হোৱা নাই, তেনেকুৱা ধৰণৰ এছেটছক নন পাৰফৰ্মিং এছেটছ বুলি কোৱা হয়। চ' কিছুমান বেংকৰ NPA বেছি থাকে, কিছুমান বেংকৰ NPA কম থাকে, আনহাতে কিছুমান বেংকৰ হাতত কেপিটেল বেছি থাকে, কিছুমান বেংকৰ হাতত মজুত থকা কেপিটেল, লোনৰ বিপৰীতে মজুত থকা কেপিটেল কম থাকে। চ' সেইবিলাক দিশ বিবেচনা কৰি চাব লাগিছিল, যে যিটো দিশ বিবেচনা কৰি নোচোৱাৰ ফলত, যিবিলাক দিশ বিবেচনা কৰি নোচোৱাৰ ফলত বেছেল 1 ফেইলিয়ৰ হৈছিল আৰু 99ত জুনত লোৱা এটা প্ৰপ'জেল অনুসৰি বেছেল 2 আহিল 2004ত, যিয়ে আগৰ বেছেল 1 ছুপাৰচিড কৰিলে আৰু নতুনকৈ বেছেল 2 আগবঢ়ালে। চ' বেছেল 2ৰ অবজেক্টিভছ কি কি আছিল চাই লোৱা। বেছেল 2ৰ অবজেক্টিভছ আছিল আগৰ দৰে প্ৰায় একেই, যে টু ইনক্ৰিজ দ্য ইণ্টাৰনেশ্যনেল বেংকিং ছিষ্টেমছ কোৱালিটি এণ্ড ষ্টেবিলিটি। নেক্সট ক'লে যে টু ক্ৰিয়েট এণ্ড মেইনটেইন এ লেভেল প্লেয়িং ফিল্ড ফৰ ইণ্টাৰনেশ্যনেল বেংকছ। নেক্সট ক'লে টু প্ৰমোট দ্য এডপশ্যন অফ মোৰ ষ্ট্ৰিনজেণ্ট প্ৰেক্টিচেছ ইন দ্য ৰিস্ক মেনেজমেণ্ট ফিল্ড। চ' আগৰ দুটা মই আগতে কৈছোঁৱে যে ইণ্টাৰনেশ্যনেল বেংকিঙৰ ক্ষেত্ৰখন বা ছিষ্টেমটো গুণগত আৰু মানদণ্ড উন্নত কৰা, ইণ্টাৰনেশ্যনেল বেংকিঙৰ ছিষ্টেমৰ গুণগত মানদণ্ড উন্নত কৰা আৰু লগতে এইখন মাৰ্কেটলৈ সুস্থিৰতা বজাই ৰখা। চ' আৰু কোৱা হ'ল যে সুস্থ প্ৰতিযোগিতাৰ বাতাবৰণ গঢ়ি তোলা, ব্যৱসায়িক ইনভাইৰনমেণ্ট, সুস্থ প্ৰতিযোগিতাৰ বাতাবৰণ গঢ়ি তোলা, সকলোৱে যাতে সমানে বেংক ব্যৱসায় কৰাৰ সুযোগ পায়। চ' নেক্সট আৰু কি ক'লে যে ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি, যিখিনি মেনেজমেণ্টৰ লগত ৰিস্ক মেনেজমেণ্ট কৰাৰ, বেংকৰ ৰিস্ক মেনেজমেণ্টৰ ক্ষেত্ৰত থকা ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক বেছি অলপ কাঢ়া কৰা বা ষ্ট্ৰিক্ট কৰা, ষ্ট্ৰিনজেণ্ট প্ৰেক্টিচেছটো এপ্লিকেবল কৰা। চ' এইকেইটা হ'ল বেছেল 2ৰ অবজেক্টিভছ। চ' নেক্সট আমি কি কৰিলোঁ যে বেছেল 2-এ কি আগবঢ়াইছিল, যে ৰুলছ এণ্ড ৰেগুলেশ্যন হিচাপে 3টা পিলাৰৰ কথা কোৱা হয়, যাক কোৱা হয় বেছেল 2ৰ 3টা স্তম্ভ। বেছেল 2ৰ 3টা স্তম্ভৰ কথা ইয়াতে কোৱা হয় 3 পিলাৰ্ছ অফ বেছেল 2। বেছেল 2 অনুসৰি 3টা পিলাৰৰ কথা কোৱা হৈছে, যি 3টা পিলাৰক বেছেল 2ৰ নৰ্মছৰ ভিতৰত ধৰা হয়। চ' 3টা পিলাৰ মানে 3টা ছেট অফ ৰেগুলেশ্যন, যিকেইটা হ'ল মিনিমাম কেপিটেল ৰিকুৱাৰমেণ্ট, আৰু ফাৰ্ষ্ট পিলাৰ হ'ল মিনিমাম কেপিটেল ৰিকুৱাৰমেণ্ট, ছেকেণ্ড পিলাৰ হ'ল ছুপাৰভাইজৰী ৰিভিউ, থাৰ্ডটো হ'ল মাৰ্কেট ডিচিপ্লিন। চ'
ফাৰ্ষ্ট পিলাৰত কি আছে আমি চাওঁ যে ফাৰ্ষ্ট পিলাৰত কৈছিল যে 8% কেপিটেল ৰিকুৱাৰমেণ্টটো কণ্টিনিউ থাকিব কিন্তু যিটো ৰিস্ক ৱেটেজটো ৰিডিফাইন কৰা হৈছিল আৰু কি কৈছিল যে বেছেল 2-এ ৰেগুলেটৰী কেপিটেল অফ বেংক যিটো আছিল যিটো আমি কেপিটেল আগতে টায়াৰ 1 টায়াৰ 2 আছিল এতিয়া সেইটো তাৰ ঠাইত কি কৈছিল 3 টায়াৰত কেপিটেলটো ভাগ কৰিছিল কেপিটেল আগতে টায়াৰ 1 টায়াৰ 2 3 টায়াৰ কেপিটেলত ভাগ কৰিছিল সো ৰিস্ক ৱেটেজ ক্যালকুলেট কৰাৰ ক্ষেত্ৰত প্ৰসেসটো নতুন কৰিছিল আৰু তাৰোপৰি কি কৰিছিল যে কেপিটেল যেটো আছিল আমি CRAR ক্যালকুলেট কৰাৰ ক্ষেত্ৰত আগতে টায়াৰ 1 টায়াৰ 2 দিছিলো এতিয়া 3 টায়াৰ কেপিটেলত ভাগ কৰিছিল সো কেপিটেল 3 টায়াৰ্স কেপিটেল কি আছিল চোৱা যে য'ত বেংকৰ ধাৰ পৰিশোধৰ ক্ষেত্ৰত সবাতোকৈ আগতীয়াকৈ পৰিশোধ কৰিবলগীয়া সিকিউৰিটিজক টায়াৰ 3 ধৰা হৈছিল তাতকৈ পিছত পৰিশোধ কৰিবলগীয়া সিকিউৰিটিজক টায়াৰ 2 ধৰা হৈছিল আৰু তাতকৈ পিছত অৰ্থাৎ একেবাৰে লাষ্টত পৰিশোধ কৰিবলগীয়া সিকিউৰিটিজক অথবা ইকুইটি শেয়াৰ অথবা ৰিটেইন আৰ্নিংস যিখিনি প্ৰাইমাৰী কেপিটেল বুলি কোৱা হয় সো তাহাতক কিহত ধৰা হৈছিল টায়াৰ 1 কেপিটেলৰ ভিতৰত ধৰা হৈছিল সো টায়াৰ 1 কেপিটেল টায়াৰ 2 কেপিটেলৰ বিষয়ে মই আগতে কৈছোৱে সো বিশেষ অসুবিধা নহব সাগে হলো মই এবাৰ কৈ দিছো যে টায়াৰ 1 কেপিটেল টায়াৰ 2 কেপিটেল টায়াৰ 3 কেপিটেলৰ ভিতৰত কোনবিলাক আহে সো টায়াৰ 1 কেপিটেল includes equity share and retained earnings equity share and retained earnings আহে টায়াৰ 2 কেপিটেলৰ ভিতৰত আহে ৰিভেলুৱেশ্যন ৰিজাৰ্ভ হাইব্ৰিড কেপিটেল ইনস্ট্ৰুমেন্টস long term subordinated debt general loan reserve and undisclosed reserve টায়াৰ 3 কেপিটেলৰ ভিতৰত কোনবিলাক আহে যে টায়াৰ 3 কেপিটেল held by banks to cover certain classes of risk including market risk foreign currency exchange risk commodities risk ebilak tier 3 capital may include short term subordinated debt ebilak ahe tier 3 capitalor bitorat so tier 1 tier 2 tier 3 capitalor upor eta question ahisil examot agor previous yearot so hetu tenekwa so ইয়াৰ ভিতৰত টার্মস যদি বুজি পোৱা নাই খুদিবা সাবঅর্ডিনেটেড ডেপ্ট মানে কোনবিলাক কৈছে যে উইদাউট মর্টগেজ লোৱা ডেপ্ট যেটো বেংকে উইদাউট মর্টগেজত যদি লোন লৈছে বেংকে লোৱা কথা কোৱা হৈছে so subordinated debt হেবিলাক long term subordinated debt যিবিলাক উইদাউট মর্টগেজ লোৱা হৈছে লোন লোৱা হৈছে হে long term subordinated debtক টায়াৰ 2 ধৰা হৈছে short term subordinated debt যিটো হেতু টায়াৰ 3 ধৰা হৈছে তাৰোপৰি ৰিভেলুৱেশ্যন ৰিজাৰ্ভ মানে কি কোৱা হৈছে যে এসেটস বেংকৰ এসেটস যিবিলাক ৰিভেলুট কৰাৰ ফলত লাভ হ'ব পাৰে লোকসান হ'ব পাৰে যেনে কারেন্সি যিকোনো কারেন্সি দৰৰ উঠানামা কৰাৰ ফলত লাভ হ'ব পাৰে লোকসান হ'ব পাৰে ফৰেক্স মাৰ্কেটত তাৰ বাবে এটা ৰিজাৰ্ভ ৰখা হয় হেতু কোৱা হৈছে ৰিভেলুৱেশ্যন ৰিজাৰ্ভ সো আনহাতে হাইব্ৰিড ক্যাপিটেল ইনস্ট্ৰুমেন্ট মানে কি কথা কোৱা হৈছে যে হাইব্ৰিড ক্যাপিটেল ইনস্ট্ৰুমেন্ট জাস্ট লাইক প্ৰিফাৰেন্স শেয়াৰ কনভাৰ্টিবল বন্ডস এটসেট্ৰা যিবিলাক তাৰমানে সিকিউৰিটিজত ইকুইটিছৰ ক্যাৰেক্টাৰিস্টিক্সও থাকে আৰু বন্ডৰ ক্যাৰেক্টাৰিস্টিক্সও থাকে তেনেকুৱা বিলাক ধৰা হৈছে হাইব্ৰিড ক্যাপিটেল ইনস্ট্ৰুমেন্টস
আনহাতে ইকুইটি শ্বেয়াৰ আৰু ৰিটেইন আৰ্নিংছৰ কথা কৈছোৱেই মই, যিবিলাকক প্ৰাইমেৰী কেপিটেল বুলি কোৱা হয়। চ' এই তিনি ধৰণৰ কেপিটেলৰ কথা ইয়াত কোৱা হৈছিল। টায়াৰ 1 টায়াৰ 2 আগত বেচেল 1ত আছিল টায়াৰ 1 টায়াৰ 2 আৰু বেচেল 3 অনুসৰি 3 টাইপছ অফ কেপিটেল ইনক্লুড কৰা হৈছিল, টায়াৰ 1 টায়াৰ 2 টায়াৰ 3। চ' তিনিওটা কেপিটেলৰ এগেইনষ্টত কি কৰিব কোৱা হৈছিল যে মিনিমাম পাৰ্চেণ্টেজ অফ CRAR ৰখাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। চ' ইয়াৰ উপৰি ইয়াতে কি কোৱা হৈছিল যে মেইনকৈ তিনিটা ৰিস্কৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হৈছিল। বেচেল 1ত কেৱল মাৰ্কেট ৰিস্কৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, কিন্তু ইয়াতে তাৰোপৰি কি ৰিস্ক, যেনে মাৰ্কেট ৰিস্ক, অপাৰেশ্যনেল ৰিস্ক এণ্ড ক্ৰেডিট ৰিস্ক। বেচেল 1ত অকল ক্ৰেডিট ৰিস্কৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, কিন্তু বেচেল 2ত ক্ৰেডিট ৰিস্কৰ উপৰিও মাৰ্কেট ৰিস্ক আৰু অপাৰেশ্যনেল ৰিস্কৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। চ' সেই ৰিস্কৰ বিষয়ে মই ক'ম নেক্সট ভিডিঅ'ত কি ৰিস্ক আহে। চ' সেইটো তাত চাবা। আৰু কি কৈছিল যে বেচেল 2এ কৈছিল যে ৰিস্ক ৱেটেড এছেটছ কেলকুলেট কৰাৰ ক্ষেত্ৰত আগৰ দৰে যিখিনি ৰিস্ক ৱেট ডিফাইন কৰা হৈছিল, 5টা ৰিস্ক ৱেট ডিফাইন কৰি দিয়া হৈছিল, সেইমতে কেলকুলেট কৰা নহয়। তাৰ সলনি কি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যে ক্ৰেডিট ৰেটিঙৰ ওপৰত গুৰুত্ব দি ৰিস্ক ৱেটেজ কেলকুলেট কৰিবলৈ কৈছিল। ক্ৰেডিট ৰেটিং যদি বেছি থাকে তেতিয়াহ'লে কম ৱেটেজ, আৰু ক্ৰেডিট ৰেটিং যদি কম থাকে তেতিয়াহ'লে বেছি ৱেটেজ দিবলৈ কৈছিল। ৰিস্ক ৱেটেড এছেট কেলকুলেট কৰাৰ ক্ষেত্ৰত ক্ৰেডিট ৰেটিং যদি বেছি থাকে, ক্ৰেডিট ৰেটিং বেছি থকা মানে কি বুজায় যে গুড ডেপ্ট বুজায়। অৰ্থাৎ আমি কমাৰ্চিয়েল লোনৰ ক্ষেত্ৰত যদি ক্ৰেডিট ৰেটিঙৰ বিষয়ে তোমালোকে জানা চাগে। ক্ৰেডিট ৰেটিং হ'ল যে বেংকৰ লোন লোৱাৰ হিষ্ট্ৰী যিটো, যেতিয়া কমাৰ্চিয়েল লোন কোনোবাই লয়, যিটো পাৰ্টিক কমাৰ্চিয়েল লোন দিয়া হয়, দিয়াৰ আগত তাহাঁতৰ ক্ৰেডিট ৰেটিং চোৱা হয় বা ক্ৰেডিট ৰেটিং এটা মেইনটেইন কৰা হয়। যিবিলাক পাৰ্টিয়ে লোন লৈ সহজে ঘূৰাই দিয়ে তেনেকুৱা পাৰ্টিৰ ক্ৰেডিট ৰেটিংটো ভাল থাকে। চ' আনহাতে যিবিলাক পাৰ্টিয়ে লোন লৈ সময়মতে ঘূৰাই নিদিয়ে তেনেকুৱা পাৰ্টিৰ ক্ৰেডিট ৰেটিংটো বেয়া থাকে। গতিকে যিটো ৰিস্ক ৱেটেড এছেট কেলকুলেট কৰাৰ ক্ষেত্ৰত ক্ৰেডিট ৰেটিং চাই ৰিস্ক ৱেটেজ কেলকুলেট কৰিব কোৱা হৈছিল। যদি ক্ৰেডিট ৰেটিং ভাল থাকে কম ৱেটেজ দিব কোৱা হৈছিল, আৰু যদি ক্ৰেডিট ৰেটিং বেয়া থাকে তেতিয়াহ'লে বেছি ৱেটেজ দিবলৈ কোৱা হৈছিল। চ' তেনেকৈ ফাৰ্ষ্ট পিলাৰত যিটো কৈছে যে ফাৰ্ষ্ট পিলাৰত আগৰ বেচেল 1ৰ নিচিনাকৈ অকল ক্ৰেডিট ৰিস্কৰ ওপৰত বিবেচনা কৰাৰ সলনি তাৰোপৰি ক্ৰেডিট ৰিস্কৰ উপৰিও মাৰ্কেট ৰিস্ক আৰু অপাৰেশ্যনেল ৰিস্কৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কোৱা হৈছিল। গতিকে আমি কি পালোঁ যে CRAR কেলকুলেট কৰাৰ ক্ষেত্ৰত 8%ই থাকিব, কিন্তু কেপিটেলক 3টা ভাগত ভাগ কৰা হ'ব, Tier 1, Tier 2, Tier 3, আৰু Tier 1ত আহিব ইকুইটি শ্বেয়াৰ্ছ এণ্ড ৰিটেইন আৰ্নিংছ, Tier 2ত আহিব হাইব্ৰিড কেপিটেল ইনষ্ট্ৰুমেণ্টছ লাইক প্ৰিফাৰেঞ্চ শ্বেয়াৰ, কনভাৰ্টিবল বণ্ডছ এটচেট্ৰা। তাৰপিছত আহিব ৰিভেলুৱেশ্যন ৰিজাৰ্ভ, যিটো ফৰেন এক্সচেঞ্জ মাৰ্কেটত কাৰেঞ্চি দৰৰ উঠা নমাৰ ফলত হ'বলগীয়া লোকচানৰ সন্মুখীন হ'বলৈ এটা ৰিজাৰ্ভ ৰখা হয়, তাক কৈছে ৰিভেলুৱেশ্যন ৰিজাৰ্ভ। তাৰপিছত কি আছে লং টাৰ্ম ছাবঅৰ্ডিনেটেড ডেপ্ট, যিটো কোৱা হৈছে যে দীৰ্ঘকালীন উইদাউট মৰ্টগেজ লোৱা ডেপ্ট
আৰু জেনেৰেল লোন ৰিজাৰ্ভ এণ্ড এনি আদাৰ আনডিছক্ল'জড ৰিজাৰ্ভ এইটো ধৰা হৈছে টায়াৰ 2ত আৰু কি কোৱা হৈছে যে টায়াৰ 3ত ধৰা হৈছে যে এনি আদাৰ শ্বৰ্ট টাৰ্ম ছাবঅৰ্ডিনেটেড ডেপ্ট বা টায়াৰ 3 কেপিটেলটো কোৱা হয় যে বেংকে টায়াৰ 3 কেপিটেল হেল্ড বাই বেংকছ টু কভাৰ চাৰ্টেইন ক্লাছেছ অফ ৰিস্ক like market risk, foreign currency exchange risk, commodities risk, etc. But Tier 3 capital is less reliable than Tier 2 and Tier 1 capital. So, এই তিনি ধৰণৰ capital Tier 1, Tier 2, Tier 3 maintain কৰিব কোৱা হৈছিল আৰু risk weighted asset calculate কৰাৰ ক্ষেত্ৰত credit rating ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ক্ৰেডিট ৰেটিঙৰ ওপৰত বেছ কৰি ৰিস্ক ৱেটেড এছেট কেলকুলেট কৰিবলৈ দিয়া হৈছিল বেছেল 2ৰ ফাৰ্ষ্ট পিলাৰ অনুসৰি সো ৰিস্ক ৱেটেজ কেলকুলেট কৰাৰ ক্ষেত্ৰত বেংকবিলাকে দুই ধৰণে ৰিস্ক ৱেটেজ কেলকুলেট কৰিব পাৰে বা ক্ৰেডিট ৰেটিং কেলকুলেট কৰিব পাৰে যে বাহিৰৰ এজেন্সিবিলাক বেংকৰ বাহিৰৰ কিছুমান ক্ৰেডিট ৰেটিং এজেন্সি থাকে যিবিলাকে বিভিন্ন পাৰ্টিবিলাকৰ বেংকৰ ক্লায়েণ্টছবিলাকৰ ক্ৰেডিট ৰেটিং ছেট কৰে তেনেকুৱা বিভিন্ন ক্ৰেডিট ৰেটিং এজেন্সিবিলাক থাকে য'ত তেওঁলোকৰ ৰেটিং চাই ৰিস্ক ৱেটেড এছেট কেলকুলেট কৰিব পাৰে বেংকে অথবা কি কৈছে যে বেংকে নিজৰ ফালৰ পৰা বিভিন্ন ক্লায়েণ্টৰ হিষ্ট্ৰী চাই কি কৰিব পাৰে নিজৰ ফালৰ পৰাও ক্ৰেডিট ৰেটিং দিব পাৰে অৰ্থাৎ দুই ধৰণৰ পাৰ্টিৰ দুই ধৰণৰ ব্যৱস্থাৰে ক্ৰেডিট ৰেটিং মেনেজ কৰিব কোৱা হৈছিল যে হয়তো বেংকে নিজৰ ফালৰ পৰাও বিভিন্ন ক্লায়েণ্টৰ ক্ৰেডিট ৰেটিং দিব পাৰে বা পাৰামিটাৰ ছেট কৰিব পাৰে আনহাতে অন্যান্য ক্ৰেডিট ৰেটিং এজেন্সিবিলাকৰ সহায় ল'ব পাৰে সো বেছেল 2ৰ যিটো ফাৰ্ষ্ট পিলাৰত ক্ৰেডিট ৰেটিঙৰ ওপৰত বেছ কৰি ৰিস্ক ৱেটেজ এছেট কেলকুলেট কৰিব কোৱা হৈছিল আৰু লগতে কোৱা হৈছিল যে ৰিস্ক কেলকুলেট কৰাৰ ক্ষেত্ৰত বেছেল 1ৰ দৰে কেৱল ক্ৰেডিট ৰিস্কৰ ওপৰত বিবেচনা নকৰি মাৰ্কেট ৰিস্ক আৰু অপাৰেশ্যনেল ৰিস্কৰ ওপৰতো গুৰুত্ব দিয়া হয় যাতে সেইটো ওপৰত কোৱা হৈছিল সো নেক্সট আহিল সেকেন্ড পিলাৰ বেছেল 2ৰ সেকেন্ড পিলাৰত কি কোৱা হৈছিল যে সেকেন্ড পিলাৰটোক কোৱা হৈছে সুপাৰভাইজৰি ৰিভিউত 4টা প্ৰিন্সিপল দিয়া হৈছে এই প্ৰিন্সিপল কিটাৰ কি কোৱা হৈছে বেংকবিলাকে নাম্বাৰ 1 প্ৰিন্সিপলত কোৱা হৈছে যে বেংকবিলাকে তেওঁলোকৰ ৰিস্ক প্ৰফাইলৰ ওপৰত ভিত্তি কৰি কেপিটেল এডিকুৱেচিটো এছেছ কৰাৰ বাবে বা মূল্যায়ন কৰাৰ বাবে এটা প্ৰচেছ ৰাখিব লাগিব যিটো ৰিস্ক প্ৰফাইল মানে হ'ল যে বিভিন্ন বেংক অনুসৰি ৰিস্কটো বেলেগ বেলেগ হ'ব পাৰে ফৰেক্স মাৰ্কেটত ডিলিংছ কৰা বেংকৰ বাবে ৰিস্ক বেলেগ ইনভেষ্টমেণ্টত ডিলিং কৰা বেংকৰ বাবে ৰিস্ক প্ৰফাইল বেলেগ হ'ব পাৰে সো ইণ্টাৰনেশ্যনেল বেংকৰো বিভিন্ন বেংকবিলাকৰ বিভিন্ন কামত ডিলিংছ কৰা বেংকবিলাকৰ ৰিস্ক প্ৰফাইল বেলেগ হ'ব পাৰে সো যিটো ৰিস্ক প্ৰফাইলৰ ওপৰত বেছ কৰি কেপিটেল এডিকুৱেচি নৰ্মছটো মেইনটেইন কৰিব লাগে বা মিনিমাম কেপিটেল ৰাখিব লাগে সেইটো কি কৰিব লাগিব সময়ে এছেছ কৰাৰ বাবে বেংকবিলাকে নিজাববীয়াকৈ এটা প্ৰচেছ ৰাখিব লাগে সেইটো ক'লে ফাৰ্ষ্ট প্ৰিন্সিপল সো সেকেন্ডটো প্ৰিন্সিপলত কি ক'লে যে বিভিন্ন দেশৰ চেন্ট্ৰেল বেংকসমূহে বা বেংকবিলাক সুপাৰভাইজ কৰা যিটো অথৰিটি তেনেকুৱা সুপাৰভাইজৰি অথৰিটিবিলাকে কি কৰিব লাগে যে বেংকৰ কেপিটেল এডিকুৱেচি ৰিস্ক পজিশ্যন কোৱালিটি অফ কেপিটেল ইত্যাদিৰ ওপৰত তদাৰক কৰিব লাগে সময়ে
বা ৰেগুলাৰলি যিবিলাক ছুপাৰভাইজৰী অথৰিটি থাকে চেণ্ট্ৰেল বেংক অথবা বিভিন্ন দেশৰ কিছুমান চেণ্ট্ৰেল বেংকৰ উপৰিও বেংক ছুপাৰভাইজৰী অথৰিটি থাকে চ' সেই অথৰিটিবিলাকে বিভিন্ন বেংকবিলাকৰ ৰিস্ক প্ৰফাইলটো চেক কৰিব লাগে যে ইজ ইট প্ৰিপেয়াৰ্ড কাৰেক্টলি অৰ নট বিভিন্ন বেংকবিলাকে ৰিস্ক প্ৰফাইল যিটো প্ৰিপেয়াৰ কৰিব নিজৰ চ' সেই ৰিস্ক প্ৰফাইলটো কাৰেক্টলি প্ৰিপেয়াৰ্ড কৰা হৈছে নে নহৈছে সেইটো চেক কৰিব লাগে তাৰমানে ৰিস্কটো ছুপাৰভাইজৰী অথৰিটিয়ে এছেছ কৰিব লাগে আৰু চাব লাগে যে কেপিটেল এডিকুৱেচি নৰ্মছ মেইনটেইন কৰা হৈছে নাই ৰিস্ক পজিশ্যনটো প্ৰপাৰলি মেজাৰ কৰা হৈছে নাই কোৱালিটি অফ কেপিটেল টায়াৰ 1 টায়াৰ 2 টায়াৰ 3 কি ধৰণে মেইনটেইন কৰা হৈছে কেলকুলেট কি ধৰণে কৰা হৈছে হেতুৰ ওপৰত ছুপাৰভাইজ কৰিব লাগে চেণ্ট্ৰেল বেংকসমূহে অথবা ছুপাৰভাইজৰী অথৰিটি সমূহে সো থাৰ্ডটো ক'লে যে ছুপাৰভাইজৰী অথৰিটি বিলাকে এটো নিশ্চিত কৰিব লাগিব যে বেংক বিলাকে নিৰ্ধাৰিত কেপিটেল এডিকুৱেচি ৰেচিঅ'তকৈ যাতে মিনিমাম যিটো লেভেল তাতকৈ ওপৰত কেপিটেল জমা ৰাখে হাতত যিটো মিনিমাম কেপিটেল এডিকুৱেচি ৰেচিঅ' ফিক্স কৰা হৈছে মিনিমাম CRAR ফিক্স কৰা হৈছে তাতকৈ যাতে ওপৰত কেপিটেল হাতত জমা ৰাখে অথবা জমা ৰখাৰ ক্ষমতা ৰাখে হেতু নিৰ্ধাৰণ কৰিব লাগিব যিটো CRAR 8% আছে 8% দিয়া হৈছিল বেসেল 2ত সো হেতু যাতে মিনিমাম বেংক বিলাকে মজুত ৰাখে আৰু তাতকৈ ওপৰত যাতে ৰাখে তাতকৈ যাতে তলত না ৰাখে হেতু যাতে এনচিওৰ কৰিব কৈছে নেক্সট ফৰ্থ প্ৰিন্সিপলত কি ক'লে যে যদি বেংক বিলাকে নিৰ্দিষ্ট ৰেগুলেটৰী কেপিটেল ৰিকুৱাৰমেন্ট ফুলফিল কৰিবলৈ সক্ষম নহয় তেনেহলে ছুপাৰভাইজৰী অথৰিটি সমূহে বিভিন্ন ধৰণৰ ব্যৱস্থা লবলৈ কোৱা হৈছে যেনে বেংক বিলাকক ডিভিডেন্ড পেইড কৰা তেওঁলোকে বন্ধ কৰিব পাৰে অথবা এডিশনাল কেপিটেল ৰেইজ কৰিবলৈ ক'ব পাৰে বিভিন্ন বেংক বিলাকে যদি নৰ্মছ বিলাক কেপিটেল এডিকুৱেচি নৰ্মছ বিলাক যদি মানি চলা নাই বা মানি চলিবলৈ অপাৰগ হৈছে তেনে ক্ষেত্ৰত ছুপাৰভাইজৰী অথৰিটি সমূহে বিভিন্ন একচন ল'ব পাৰে যেনে বেংক বিলাকৰ যিটো ডিভিডেন্ড পেইড কৰা তো বন্ধ কৰিব পাৰে অথবা এডিশনাল কেপিটেল ৰেইজ কৰিবলৈ ক'ব পাৰে সো হেগিটা প্ৰিন্সিপল আছিল সো তাৰ পিছত আহিল তাৰোপৰি বেসেল 2ৰ সেকেন্ড পিলাৰত আন কিছুমান ৰিস্কৰ কথা সামৰি লোৱা হৈছিল যিবিলাক সাধাৰণতে বেংকে ফেস কৰে যেনে সিস্টেমিক ৰিস্ক কনসেন্ট্ৰেশন ৰিস্ক স্ট্ৰেটেজিক ৰিস্ক ৰেপুটেশনেল ৰিস্ক লিগেল ৰিস্ক এই ৰিস্ক বিভিন্ন ৰিস্কসমূহ বেসেল 2ত সেকেন্ড পিলাৰত সামৰি লোৱা হৈছিল ৰিস্কসমূহৰ বিষয়ে মই কম বেংকে ফেস কৰা বিভিন্ন ধৰণৰ ৰিস্ক সো তেতিয়া হেতু বুজিবা হেতু এতিয়া মই নকওঁ সদ্যহতে পিছত মই কম ৰিস্ক বিলাক বেংকে বিভিন্ন ধৰণৰ ফেস কৰা ৰিস্ক বিলাক ইয়াতে সামৰি লোৱা হৈছিল আৰু তাৰোপৰি কি কৈছিল যে ICAAP প্ৰসেস আগবঢ়াইছিল ICAAP যিটো বেসেল 2ৰ আন্ডাৰত আহিছিল যে ICAAP ফুল ফৰ্ম হ'ল যে ইন্টাৰনেল কেপিটেল এডিকুৱেচি এছেছমেন্ট প্ৰসেস ইন্টাৰনেল কেপিটেল এডিকুৱেচি এছেছমেন্ট প্ৰসেস এই প্ৰসেসটো মেইনটেইন কৰিবলৈ কোৱা হৈছিল এটো মানে কি কৈছে যে প্ৰসেসটো ইন্টাৰনেল কেপিটেল এডিকুৱেচি এছেছমেন্ট প্ৰসেস ইজ এ প্ৰসেস under which a bank needs to have in place internal procedures and processes to ensure that it possesses adequate capital resources in the long term to cover all of its material risk ইন্টাৰনেল কেপিটেল এডিকুৱেচি এছেছমেন্ট প্ৰসেসটোৱে কি কৈছে যে বেংক বিলাকে
নিজাববীয়াকৈ এটা প্ৰচেছ মেইনটেইন কৰিব লাগে, যিটো প্ৰচেছে এনচিয়ৰ কৰিব যে বেংকবিলাকে এডিকুৱেট কেপিটেল মেইনটেইন কৰিছে ফৰ লং টাৰ্ম। এডিকুৱেট কেপিটেল ৰেচিঅ' মেইনটেইন কৰিছে বা ৰিচোৰ্চ মেইনটেইন কৰিছে ফৰ লং টাৰ্মৰ কাৰণে টু কভাৰ অল অফ ইটছ মেটেৰিয়েল ৰিস্ক। বেংকবিলাকে সততে ফেচ কৰা যিকোনো ধৰণৰ ৰিস্কৰ বাবে যাতে এটা শুদ্ধ প্ৰচেছত কেপিটেল এডিকুৱেচি ৰেচিঅ' মেইনটেইন কৰিছে, CRAR মেইনটেইন কৰিছে, সেইটো নিশ্চিত কৰিবলৈ এটা প্ৰচেছ বেংকবিলাকক হাতত লোৱা কথা কৈছে। এইটো কৈছে যে ICAAP ইণ্টাৰনেল কেপিটেল এডিকুৱেচি এছেছমেণ্ট প্ৰচেছ। চ' বেংকবিলাকে সাধাৰণতে আমি বেচেল 1ত কেৱল ক্ৰেডিট ৰিস্কৰ কথা কোৱা হৈছিল। বেচেল 2ত কিন্তু ক্ৰেডিট ৰিস্কৰ উপৰিও ফাৰ্ষ্ট পিলাৰত ক্ৰেডিট ৰিস্ক, মাৰ্কেট ৰিস্ক আৰু অপাৰেশ্যনেল ৰিস্কৰ ওপৰত ভিত্তি কৰি ৰিস্ক ৱেইটেড এছেছ কেলকুলেট কৰিব কোৱা হৈছে। চ' ছেকেণ্ড পিলাৰত আৰু কেইটামান ৰিস্কৰ কথা কোৱা হৈছে যে ছিষ্টেমিক ৰিস্ক, কনচেণ্ট্ৰেশ্যন ৰিস্ক, ষ্ট্ৰেটেজিক ৰিস্ক, ৰেপুটেশ্যনেল ৰিস্ক, লিগেল ৰিস্ক। এই ৰিস্ককেইটাৰ বিষয়ে মই তোমালোকক ক'ম নেক্সট ভিডিঅ'ত, চ' সেইটো চাবা। তাৰোপৰি এটা প্ৰচেছ মেইনটেইন কৰিব কোৱা হৈছে যে ICAAP, যিটো প্ৰচেছৰ দ্বাৰাই বেংকবিলাকে নিজাববীয়াকৈ নিশ্চিত কৰে যে বেংকবিলাকে প্ৰকৃততে কেপিটেল এডিকুৱেচি ৰেচিঅ' মেইনটেইন কৰিছে বা CRAR মেইনটেইন কৰি কেপিটেল হাতত ৰাখিছে। বেচেল 2ত ছেকেণ্ড পিলাৰত এইকেইটা কথা আহিল। চ' থাৰ্ড পিলাৰত কি আহিল? নেক্সট আহিল থাৰ্ড পিলাৰ মাৰ্কেট ডিচিপ্লিন। মাৰ্কেট ডিচিপ্লিনত কোৱা হৈছে যে বেংকছ টু ডেভেলপ এ ছেট অফ ডিছক্ল'জাৰ ৰিকুৱাৰমেণ্টছ হুইচ উইল এলাউ দ্য মাৰ্কেট পাৰ্টিচিপেণ্টছ টু গেজ দ্য কেপিটেল এডিকুৱেচি অফ এন ইনষ্টিটিউশ্যন। বেংকবিলাকক ডিছক্ল'জাৰ মেইনটেইন কৰিব কোৱা হৈছে। এছেট ডিছক্ল'জাৰ বা কেপিটেল ডিছক্ল'জাৰ পলিচি মেইনটেইন কৰিব কোৱা হৈছে। ছুপাৰভাইজৰী অথৰিটিছবিলাকৰ দ্বাৰাই বেংকবিলাকক যাতে তেওঁলোকৰ ডিছক্ল'জাৰ পলিচি ফ'ল' কৰে, বেংকৰ কিমান এছেটছ আছে, কিমান লোন দিয়া আছে, কেপিটেল তেওঁলোকে হাতত CRAR কিমান মেইনটেইন কৰিছে, বিভিন্ন ৰিজাৰ্ভছবিলাক কিমান আছে, সেইবিলাক যাতে ফুল্লি ডিছক্ল'জ তেওঁলোকে কৰে, সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে থাৰ্ড পিলাৰত। নেক্সট কি ক'লে যে when market participants have a sufficient understanding of a bank's activities, they can reward those and that those who manage their risk prudently and penalize those that do not. যে কি ক'লে, যিবিলাক মাৰ্কেট পাৰ্টিচিপেণ্ট বেংক আছে সেইবিলাকে যিবিলাকে বেংকৰ এক্টিভিটিছবিলাক বা তেওঁলোকৰ এছেট এণ্ড কেপিটেল ডিছক্ল'জাৰ পলিচি মানি চলে বা ডিছক্ল'জাৰ পলিচি মতে এছেট বা কেপিটেল ডিছক্ল'জ কৰে বা এইটো ইয়াৰ গুৰুত্ব বুজি পায়, তেনেকুৱাবিলাকক বেংকক কি দিব কোৱা হৈছে যে দৰকাৰ হ'লে ৰেৱাৰ্ড দিব কোৱা হৈছে। আৰু যিবিলাক বেংকে এই ক্ষেত্ৰত গাফিলতি কৰে বা এছেট ডিছক্ল'জাৰ পলিচিৰ ক্ষেত্ৰত গাফিলতি কৰে বা ডিছক্ল'জ কৰিব নিবিচাৰে বা ভুল তথ্য প্ৰদান কৰে বা ভুল তথ্যৰে ডিছক্ল'জ কৰে, তেনেকুৱা বেংকক কি কোৱা হৈছে, কৰিব কোৱা হৈছে যে পেনেলাইজ বা শাস্তি দিবলৈ কোৱা হৈছে। নেক্সট আহিল যে দিছ ডিছক্ল'জাৰ্ছ আৰ ৰিকুৱাৰ্ড টু বি মেড এট লিষ্ট টুৱাইচ এ ইয়েৰ। এনেধৰণৰ ডিছক্ল'জাৰ যিবিলাক কৰিব কোৱা হৈছে ডিছক্ল'জাৰ পলিচি অনুসৰি বেচেল 2ৰ থাৰ্ড পিলাৰত কোৱা হৈছে যে মিনিমাম 2 times ইন এ ইয়েৰ যাতে তেওঁলোকে এছেটছ এণ্ড কেপিটেল তেওঁলোকে ডিছক্ল'জ কৰে। চ' এইটো আহিল থাৰ্ড পিলাৰত এইকেইটা কথা আহিল। চ' তাৰপিছত
বেচেল 1 ক'লোঁ, বেচেল 2 ক'লোঁ, বেচেল 2ৰ 3টা পিলাৰ ক'লোঁ, 3টা পিলাৰত থকা বিভিন্ন প্ৰভিজনছবিলাক, বিভিন্ন ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক বা ছেট অফ ইনষ্ট্ৰাকশ্যনছবিলাক ক'লোঁ। বেচেল 3টো নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। এইবাৰ ভিডিঅ'টো বহুত দীঘল হ'ল। বেচেল 3টোত আৰু বহুত কিছুমান কথা ক'ব লগা আছে, চ' সেইটো নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। পঢ়ি থাকিবা, নেক্সট ভিডিঅ'টো সোনকালে পাবা। থেংক ইউ।